হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। বিহু পালেহি। আজি আকৌ এয়া খানা খাইছোঁ। বৌয়ে মাংস বনাইছে, মুৰ্গী মাংস। ইমান ঠাণ্ডা, পূৰা জুই ফুৱাই আছোঁ। ঠাণ্ডা জুই ফুৱা ঠাণ্ডা দিনত মজাই বেলেগ। তাৰপৰা এয়া সকলোৱে বহি কথা বতৰা পাতি কৰি আছোঁ। তাৰপিছত এয়া হ'ল হাঁহৰ মাংস। হাঁহৰ মাংস বনাইছে, হলদি বনাই, মুৰ্গী মাংস বনাই হ'ল, হাঁহৰ মাংস বনাই হ'ল। বৌহাতত আকৌ হাঁহৰ মাংস খোৱা মজাই বেলেগ দেই, খাই ধুনীয়া লাগে। এয়া চবেই ব্যস্ত হৈ আছে নিজৰ নিজৰ কামত। তাৰপিছতে এয়া ভাত খাবলৈ হ'ল, সৰু সৰু পোৱালিখিনিক ভাত খাবলৈ দিয়া হৈছে সিহঁতক। সেইকাৰণে সিহঁতক সোনকালে খুৱাই আজৰি হৈছোঁ। তাৰপাছত আমি খাম। তাৰপিছত সিহঁতে এয়া খাই বৈ বহি আছে। বহুত ঠাণ্ডা পৰিছে, যিমান গৰম পৰিছিলে সিমান ঠাণ্ডাও দিছে। বাহিৰতো নাও ওলাব নোৱাৰি, জুই ওচৰৰ পৰা উঠি গ'লেতো নাও বহুত ঠাণ্ডা লাগে। তাৰপাছতে আমাৰ ল'ৰা আৰু গোসানী নাচি আছে, গান লগাই দিছে, নাচিছে সিহঁতে বিহু। অলপ ফূৰ্তি ফাৰ্তা কৰিলে আৰু চবেই। তাৰপৰা আমিও ভাত পানী খাই কৰি আজৰি হ'লোঁ। ভাত পানী খাই কৰি পেলাই জুই ফুৱাইছোঁ। জুই ফুৱাই আমি ঘৰে ঘৰে আহি